সাংবাদিক বন্ধুসকল, ভাৰতীয় জনতা পাৰ্টি মৰিগাঁও জিলা কাৰ্যালয়ত 25 জুন আৰু 26 জুন এই দুটা দিন নিৰ্ধাৰিত। মূলতে 25 জুনটো যেহেতু কলা দিৱস, এই কলা দিৱসৰ লগত সংগতি ৰাখি আজি 26 তাৰিখে আমি আমাৰ কলা দিৱসটো অনুষ্ঠিত কৰিলোঁ। ইয়াৰ মূলতে আছিল আপোনালোকে জানে যে 1975 চনৰ 25 জুন তাৰিখে সেই সময়ত প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধী ডাঙৰীয়ানী যি ভাৰতবৰ্ষত কলা দিৱস এইকাৰণে হ'ল যে সেইখিনি সময়ত সেই চৰকাৰৰ বিৰুদ্ধে যিসকল বুদ্ধিজীৱী হওক, সংবাদকৰ্মী হওক বা সাধাৰণ মানুহেই হওক, যদি প্ৰতিবাদ কৰাত কোনোবা তেনেধৰণৰ এটা পৰিৱেশ হৈছিল, তেওঁলোকক ধৰি মেলি জেলত ভৰোৱা এটা ব্যৱস্থা লৈ গৈছিল। আমি ভাৰতীয় জনতা পাৰ্টি 1980 চনৰ পৰাই যিহেতু এই দিৱসটো ভাৰতবৰ্ষৰ কাৰণে শুভ নাছিল, যিহেতু আপোনালোকে জানে যে তেওঁলোকে নিজৰ স্বাৰ্থৰ কাৰণে তেখেতলোকে বহু কিবা কিবি কৰিব পাৰে, তেওঁলোক বহুত তললৈ যাব পাৰে, তেনেকুৱা পৰিৱেশ হোৱাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিয়ে সেই 25 জুন তাৰিখটো কলা দিৱস হিচাপে পালন কৰি আহিছে। যোৱা লোকসভা নিৰ্বাচনত আমাৰ দলেই জিলাখনত মূলতঃ 3টা বিধানসভা আছিল। এই 3টা বিধানসভাৰ যি আমাৰ প্ৰদৰ্শন, এই প্ৰদৰ্শনৰ কাৰণে আমি আমাৰ দলৰ কাৰ্যকৰ্তাসকলক, মণ্ডল সভাপতি, মৰ্চা সন্মানীয় সভাপতি আটাইকে আমি একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনাওঁ। দ্বিতীয়তে এই কলা দিৱসটোৰ ওপৰত আমাৰ মাননীয় তিৱাতম কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য ডাঙৰীয়াই তেখেতক বক্তব্য প্ৰদান কৰে। মূলতে কাৰ্যসূচী ইমানতে আছিলে। জিলাৰ সংবাদ জগতৰ সংবাদকৰ্মীসকল সকলোলৈকে মৰিগাঁও জিলা ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা অভিনন্দন জনোৱা হৈছে। আজি ভাৰতীয় জনতা পাৰ্টী মৰিগাঁও জিলা সমিতিৰ কাৰ্যালয়ত যদিও 25 জুন তাৰিখটো সমগ্ৰ ভাৰতবৰ্ষতে ভাৰতীয় জনতা পাৰ্টীয়ে কলা দিৱস হিচাপে উদযাপন কৰিছে, 26 জুন তাৰিখেও নিৰ্ধাৰিত কাৰ্যসূচীৰ দ্বিতীয় দিনাখনো আজি ভাৰতীয় জনতা পাৰ্টী মৰিগাঁও জিলা সমিতিৰ কাৰ্যালয়ত কলা দিৱসটো উদযাপন কৰা হ'ল। আৰু এই কলা দিৱসত মৰ্চাৰ বিষয়ববীয়াসকল, মণ্ডলৰ বিষয়ববীয়াসকলকে আদি কৰি বহুত কাৰ্যকৰ্তাসকলক আমন্ত্ৰণ কৰা হৈছিল। সকলোৱে আহি কলা দিৱসত সহযোগিতা আগবঢ়ালে। কলা দিৱসৰ সম্পৰ্কত ইতিপূৰ্বে আমাৰ ভাৰতীয় জনতা পাৰ্টী মৰিগাঁও জিলা সমিতিৰ সন্মানীয় সভাপতি ডাঙৰীয়াই কথাখিনি কৈছে। আপোনালোকে এই বিষয়টো নিশ্চয় অৱগত যে 1975 চনৰ শাসনাধিষ্ঠ যি ইন্দিৰা গান্ধীৰ চৰকাৰ আছিলে, প্ৰয়াত ইন্দিৰা গান্ধীৰ চৰকাৰ আছিল, সেই চৰকাৰৰ দিনত বিশিষ্ট ব্যক্তিসকল, বৌদ্ধিক মহলকে আদি কৰি সংবাদকৰ্মীসকলেও সেই সময়ত কিহৰ কাৰণে জৰুৰীকালীন অৱস্থাৰ ব্যৱস্থা কৰিব লগা হৈছিল সেই সম্পৰ্কত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিলে। আৰু সেই প্ৰতিবাদী কাৰ্যসূচীবিলাক গ্ৰহণ কৰাৰ ক্ষেত্ৰত যি অৱৰ্ণনীয় অত্যাচাৰৰ সন্মুখীন হ'বলগীয়া হৈছিল, বিশেষকৈ আমি জানো প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীকে আদি কৰি সুষমা স্বৰাজ, মুৰলী মনোহৰ যোশীকে আদি কৰি এইসকল পুৰোধা ব্যক্তিয়ে জেল হাজত খাবলগীয়া হৈছিল। গতিকে আজি আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে সেইসকল ব্যক্তিৰ সেই কাৰ্যক্ৰমণিকাক আমি স্মৰণ কৰাই নহয় যে সেই দিৱসটো কিহৰ কাৰণে আজি তাৰিখলৈকে 1980 চনৰ পৰা উদযাপিত কৰি থাকিবলগীয়া হৈছে, এই সম্পৰ্কত ভাৰতীয় জনতা পাৰ্টীৰ মূল কাৰ্যালয়ত আজি কাৰ্যকৰ্তাসকলক এই সমুদায় বিষয়ে স্পষ্টভাৱে জ্ঞাত কৰিবৰ কাৰণে আজি এই কাৰ্যসূচীটো ৰূপায়ণ কৰা হ'ল। আৰু এই কাৰ্যসূচীত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিকৰ সন্মানীয় সাধাৰণ সম্পাদক দীপ্তিৰঞ্জন শৰ্মা ডাঙৰীয়া উপস্থিত থকাৰ কথা আছিল যদিও তেখেতে শাৰীৰিক অসুস্থতাৰ কাৰণে আজি ইয়াত তেখেতে উপস্থিত থাকিব নোৱাৰিলে। তথাপিও আমাৰ যিখিনি সম্যক জ্ঞানৰ ফালৰ পৰা যিখিনি আমি জানো সেইখিনি কথা ৰাইজৰ আগত অৱগত কৰিলোঁ। আৰু আমাৰ সন্মানীয় বিষয়ববীয়াসকলেও তেখেতসকলৰ যি সম্যক জ্ঞান, সেই সম্যক জ্ঞানখিনি তেখেতসকলেও প্ৰকাশ কৰিলে। গতিকে আজিৰ মূল কাৰ্যসূচী হিচাপে যি কলা দিৱস, সেই কলা দিৱসৰ লগত গোটেই আমাৰ মৰ্চাৰ পৰা আদি কৰি মণ্ডলৰ বিষয়ববীয়াসকলে সহযোগিতা আগবঢ়োৱাৰ কাৰণে জিলা সমিতিৰ তৰফৰ পৰা তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনোৱা হৈছে। আৰু যোৱা যি
লোকসভা নিৰ্বাচন আছিল। সেই লোকসভা নিৰ্বাচনত সন্মানীয় কাৰ্যকৰ্তাসকলৰ যি কাৰ্যকৰ্তা হিচাপে যিখিনি কৰণীয় কাম, যিখিনি দায়বদ্ধতাৰে পালন কৰা যিখিনি দায়িত্ব, সেই দায়িত্বসমূহ সুন্দৰভাৱে তেখেতসকলে ৰূপায়ণ কৰাৰ কাৰণে আজি জিলা সমিতিৰ তৰফৰ পৰা বিভিন্ন মৰ্চাৰ সন্মানীয় সভাপতিসকল, মণ্ডলৰ বিষয়ববীয়াসকল আৰু বিশিষ্ট ব্যক্তিসকলক আজি একোখনকৈ গামোচাৰে তেখেতসকলক সম্বৰ্ধনা জনাই তেখেতসকলৰ অনাগত দিনত কৰণীয় যিখিনি কাম, সেইখিনি কাম যেন দায়বদ্ধতাৰে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি উচৰ্গা কৰিব পাৰে, তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে। গতিকে আজি কলা দিৱস উদযাপন কৰা মূল বিষয়বস্তুখিনি এইখিনিয়ে।